যি নাৰী সুন্দৰ, যি নাৰীয়ে কিতাপ, মিউজিক, নদী, পাহাৰ আৰু আকাশ ভাল পায়, যি নাৰীয়ে উদং ভৰিৰে বননিৰ ওপৰত বাগৰি থকা বকুল বুটলিবলৈ যায়, যি নাৰীয়ে বুকুত দুখৰ গোলাপ ফুলাই ওঠত হাঁহিৰ সুগন্ধি বিলায়, যি নাৰীয়ে নিজক লৈ অকলশৰে থাকিবলৈ শিকে, যি নাৰীয়ে জীৱনৰ বিয়লি বেলাতো পুৱাৰ স্নিগ্ধতা কঢ়িয়াই ফুৰিব জানে, সেই নাৰী সুন্দৰ। কাৰোবাৰ সৈতে অসুস্থ প্ৰতিযোগিতাত নামিবৰ বাবে নহয়, কেৱল নিজৰ প্ৰয়োজন আৰু ভাল লগা চখকণ পূৰাবৰ বাবে যি নাৰী স্বাৱলম্বী হ'ব খোজে, সেই নাৰী সুন্দৰ। যি নাৰী বিবেচক, সেই নাৰী সুন্দৰ। ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই আহিও যি নাৰীয়ে নিজৰ জ্ঞান বৰ্ধনৰ বাবে কিতাপ পঢ়ে, গ্লানি আৰু কষ্টৰ সন্মুখীন হোৱাৰ সম্ভাৱনাৰ পাছতো যি নাৰীয়ে স্পষ্ট আৰু সত্য কথা কয়, সেই নাৰী সুন্দৰ। ভয়ংকৰ একাকিত্বক বুকুৰ মাজত জীৱাশ্মৰ দৰে হেঁচা মাৰিও যি নাৰী অসহায় হৈ নপৰে, সেই নিৰ্ভীক সাহসী নাৰী সুন্দৰ। আদৰ, যত্ন, সম্পৰ্কৰ মধুৰ উমেৰে যি নাৰীয়ে নিজৰ এখন ঘৰ গঢ়িব পাৰে, যি নাৰীয়ে নিজৰ এখন ঘৰ গঢ়িব খোজে, যি নাৰী প্ৰলোভিত নহয়, যি নাৰী আত্মসন্মান বিক্ৰী কৰি ইজি মানি বা মিছা সুখৰ বাবে লালিয়ত নহয়, ভালে থকাৰ বাবে কাৰোৰ ওচৰত সৰু নহয়, গভীৰ জীৱনবোধ সম্পন্ন এই নাৰীও সুন্দৰ। আৰু এই সুন্দৰ নাৰীক যি জন্ম দিয়ে, প্ৰতিপালন কৰে আৰু তিল তিলকৈ গঢ় দিয়ে, সেই জননী নাৰী কেৱল সুন্দৰেই নহয়, সেই জন্মদাত্ৰী ৰবীন্দ্ৰনাথ হৈমন্তীৰ দৰে আণ্ডাৰলাইন সুন্দৰ হয়। যি নাৰী সুন্দৰ, যি নাৰীয়ে কিতাপ, মিউজিক, নদী, পাহাৰ আৰু আকাশ ভাল পায়, যি নাৰীয়ে উদং ভৰিৰে বননিৰ ওপৰত বাগৰি থকা বকুল বুটলিবলৈ যায়, যি নাৰীয়ে বুকুত দুখৰ গোলাপ ফুলাই ওঠত হাঁহিৰ সুগন্ধি বিলায়, যি নাৰীয়ে নিজক লৈ অকলশৰে থাকিবলৈ শিকে আৰু যি নাৰীয়ে জীৱনৰ বিয়লি বেলাতো পুৱাৰ স্নিগ্ধতাৰ কঢ়িয়াই ফুৰিব জানে, সেই নাৰী সুন্দৰ। কাৰোবাৰ সৈতে অসুস্থ প্ৰতিযোগিতাত নামিবৰ বাবে নহয়, কেৱল নিজৰ প্ৰয়োজন আৰু ভাল লগা চখকণ পূৰাবৰ বাবে যি নাৰী স্বাৱলম্বী হ'ব খোজে, সেই নাৰীও সুন্দৰ। যি নাৰী বিবেচক, সেই নাৰীও সুন্দৰ। ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই আহিও যি নাৰীয়ে নিজৰ জ্ঞান বৰ্ধনৰ বাবে কিতাপ পঢ়ে, গ্লানি আৰু কষ্টৰ সন্মুখীন হোৱাৰ সম্ভাৱনাৰ পাছতো যি নাৰী স্পষ্ট আৰু সত্য কথা কয়, সেই নাৰী সুন্দৰ। ভয়ংকৰ একাকিত্বক বুকুৰ মাজত জীৱাশ্মৰ দৰে হেঁচা মাৰিও যি নাৰীয়ে অসহায় হৈ নপৰে, সেই নিৰ্ভীক সাহসী নাৰী সুন্দৰ। আদৰ, যত্ন, সম্পৰ্কৰ মধুৰ উমেৰে যি নাৰীয়ে নিজৰ এখন ঘৰ গঢ়িব খোজে, যি নাৰী প্ৰলোভিত নহয়, যি নাৰী আত্মসন্মান বিক্ৰী কৰি ইজি মানি বা মিছা সুখৰ বাবে লালিয়ত নহয়, ভালে থকাৰ বাবে কাৰোৰ ওচৰত সৰু নহয়, গভীৰ জীৱনবোধ সম্পন্ন এই নাৰীও সুন্দৰ। এই সুন্দৰ নাৰীক যি জন্ম দিয়ে, প্ৰতিপালন কৰে আৰু তিল তিলকৈ গঢ় দিয়ে, সেই জননী নাৰী কেৱল সুন্দৰেই নহয়, সেই জন্মদাত্ৰী ৰবীন্দ্ৰনাথ হৈমন্তীৰ দৰে আণ্ডাৰলাইন সুন্দৰ। যি নাৰী সুন্দৰ, যি নাৰীয়ে কিতাপ, মিউজিক, নদী, পাহাৰ আৰু আকাশ ভাল পায়, যি নাৰীয়ে উদং ভৰিৰে বননিৰ ওপৰত বাগৰি থকা বকুল বুটলিবলৈ যায়, যি নাৰীয়ে বুকুত দুখৰ গোলাপ ফুলাই ওঠত হাঁহিৰ সুগন্ধি বিলায়, যি নাৰীয়ে নিজক লৈ অকলশৰে থাকিব শিকে
আৰু যি নাৰীয়ে জীৱনৰ বিয়লি বেলাতো পুৱাৰ স্নিগ্ধতা কঢ়িয়াই ফুৰিব জানে, সেই নাৰী সুন্দৰ। কাৰোবাৰ সৈতে অসুস্থ প্ৰতিযোগিতাত নামিবৰ বাবে নহয়, কেৱল নিজৰ প্ৰয়োজন আৰু ভাল লগা চখখন পূৰাবৰ বাবে যি নাৰী স্বাৱলম্বী হ'ব খোজে, সেই নাৰী সুন্দৰ। যি নাৰী বিবেচক, সেই নাৰী সুন্দৰ। ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই আহিও যি নাৰীয়ে নিজৰ জ্ঞান বৰ্ধনৰ বাবে কিতাপ পঢ়ে, গ্লানি আৰু কষ্টৰ সন্মুখীন হোৱাৰ সম্ভাৱনাৰ পাছতো যি নাৰীয়ে স্পষ্ট আৰু সত্য কথা কয়, সেই নাৰী সুন্দৰ। ভয়ংকৰ একাকিত্বক বুকুৰ মাজত জীৱাশ্মৰ দৰে হেঁচা মাৰিও যি নাৰী অসহায় হৈ নপৰে, সেই নিৰ্ভীক সাহসী নাৰী সুন্দৰ। আদৰ যত্ন সম্পৰ্কৰ মধুৰ উমেৰে যি নাৰীয়ে নিজৰ এখন ঘৰ গঢ়িব খোজে, যি নাৰী প্ৰলোভিত নহয়, যি নাৰী আত্মসন্মান বিক্ৰী কৰি ইজি মানি বা মিছা সুখৰ বাবে লালায়িত নহয়, ভালে থকাৰ বাবে কাৰো ওচৰত সৰু নহয়, গভীৰ জীৱনবোধ সম্পন্না এই নাৰীও সুন্দৰ। আৰু এই সুন্দৰ নাৰীক যি জন্ম দিয়ে, প্ৰতিপালন কৰে আৰু তিল তিলকৈ গঢ় দিয়ে, সেই জননী নাৰী কেৱল সুন্দৰেই নহয়, সেই জন্মদাত্ৰী ৰবীন্দ্ৰনাথৰ